তাৰমানে ঘটনাটো কি? পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ঘটনাটো হ'ল ৮০ নং বহৰী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ দীপালী বৰ্মন নামৰ মহিলা মানুহজনে ৩জন সন্তান থকা সত্ত্বেও তেওঁৰ নমিনেশ্যনটো বাখাল ৰাখিছে। আমি কৰ্তৃপক্ষক জনাইছোঁ, কৰ্তৃপক্ষই কৈছে যে অফিচিয়েলি কেঞ্চেল হ'ব। এতিয়ালৈকে তাৰমানে কোনো কেঞ্চেল হোৱা নাই। তাৰপিছত যদিও কমপ্লেইন দিছিল প্ৰতিমা মালদাসে আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেট এভিডেন্স লৈ কমপ্লেইন দিয়া হৈছিল। এতিয়ালৈকে কোনো ধৰণৰ কোনো গুৰুত্ব দিয়া নাই। তো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা নগাঁও মিটিঙত কৈছে যে 2জন সন্তান থাকিলে তেওঁ ইলেকশ্যন খেলিব পাৰে, 3জন সন্তান থাকিলে ইলেকশ্যন খেলিব নোৱাৰে। তে এইটো কেনেকৈ সম্ভৱ? এইটোৰ এটা ব্যৱস্থা লাগে। এই মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ কৃতজ্ঞ। আচলতে কি হৈছে, ঘটনাটো কি হৈছে কওকচোন। তাৰমানে আমাৰ যোৱা 30 তাৰিখত নগাঁৱত নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ভাষণ দিছিল, এইটো আমাৰ গোপনীয় কথা বা আমাৰ পঞ্চায়ত নিৰ্বাচনত যিটো গাইডলাইনৰ কথাটো কৈছে যে 3টা বাচ্চা থাকিলে, মানে ল'ৰা ছোৱালী যদি জন্ম পায় এটা মানুহৰ 3টা বাচ্চা থাকিলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। তাৰ পিছত আমি জানিব পাৰিছোঁ বা আগতো জানিছিলোঁ, কিন্তু আমাৰ ৮০ নং বহৰী গাঁও পঞ্চায়তত ১০ নং ৱাৰ্ডত দীপালী বৰ্মন মালদাসে নিজে প্ৰতিদ্বন্দ্বিতা কৰি আছে। তেখেতৰ 3জনী ছোৱালী, 2জন হ'ল 2018 চনৰ আগত আৰু জানামতে 2020 চনৰ পিছত এটা জন্ম পাইছে। সেইজনী ব্যক্তিয়ে কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰি আছে আমি জানিব বিচাৰিছোঁ। বা আৰু আমাৰ 3জন প্ৰতিদ্বন্দ্বিতা আছে, তাতে আৰু এজন ব্যক্তিয়ে প্ৰতিমা মালদাসে কমপ্লেইন দিছিল। সেই কমপ্লেইনটো কোনো গুৰুত্ব দিয়া নাই অফিচাৰে, বৰপেটাত দিছিল আৰু আমাৰ ব্লক অফিচতো দিছিল, ঘূৰাই দিছে। সেইখিনি আমি জানিব বিচাৰিছোঁ যে কি হিচাপত গাইডলাইন ফ'ল' কৰা নাই, গাইডলাইন কৰা নাই, আমাৰ মানে সুব্যৱস্থা কৰা নাই আমাৰ ৰাইজৰ কাৰণে, যিটো নেকি গাইডলাইন ফ'ল' কৰিবলৈ কৰা নাই বা কি হিচাপত কৰিছে। মানে তথ্য আছে, মানে যিটো কমপ্লেইন দিছিল কমপ্লেইনৰ ফটোষ্টেটটো আছে, গাঁওবুঢ়াই দিয়া চাৰ্টিফিকেটো আছে 3জন বাচ্চা বুলি, সেইটো আছে। এইটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ চৰকাৰক, আমাৰ অফিচিয়েলি বাবদ আমাৰ পঞ্চায়ত নিৰ্বাচনত বা আমাৰ ইলেকশ্যন কমিশ্যনাৰ যি আছে নিৰ্বাচনী বিষয়া, তেখেতকো আমি সন্মান সহকাৰে অনুৰোধ জনাওঁ যাতে এইটো আমাৰ সুবিচাৰ, আমি ন্যায় বিচাৰ পাওঁ। এইখিনি আমাৰ